ओम सृष्टि स्थिति विनाशिनी शक्तिभूते सनातनी गुणेश्वरी गुणमयी नारायणी नमस्ते। ओम महिषाग्नि महामयी सामुंडे मुंडमालिनी आयुर्गंग बीजं देहि देवी नमस्ते महामाय जगज्जननी। এই রাইজৰ মংগল কাৰণে এই হেমন্ত বিশ্ব শৰ্মা দেৱে আজি ইয়াতে পূজা ভাগ কৰিছে আৰু ৰাইজৰ মংগল কাৰণে এই নতুন বছৰত শুভ ফল প্ৰাপ্তি কৰি মুখ্যমন্ত্ৰী হৈ দেশ আৰু দহৰ শুভ ফল প্ৰদান কৰি সেৱক সেৱিকসকলৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি আৰু লগতে এই অসমবাসী ৰাইজৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি লৈ ধনবৃদ্ধি যশবৃদ্ধি হৈ মাৰি মাৰক দুৰ্ভিক্ষ নাশ কৰি সুমংগল বিধান কৰি মা ভগৱতী চন্দিকা দেৱীয়ে ৰক্ষা কৰক। জয় মা ভগৱতী চন্দিকা দেৱী সুপ্ৰসন্ন হৰি বল হৰি বল হৰি বল। মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত আৰু দীৰ্ঘেশ্বৰী দেৱালয়ত ইতিমধ্যে হোম যজ্ঞ চলি থকা পৰিলক্ষিত হৈছে। কেমেৰাপাৰ্চন গোপাল ঠাকুৰে ভিতৰৰ পৰিৱেশ দেখুৱাইছে আৰু যোৱা 9 এপ্ৰিলত যিহেতু অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিলে প্ৰায় এমাহজোৰা উৎকণ্ঠাৰ পিছত কাইলৈ যিহেতু নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব তাৰ মাজতে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত এই পৰিৱেশ আৰু ইয়াতে যিহেতু হোম যজ্ঞ চলি আছে মই পোনপটীয়াভাৱে এই পৰিৱেশ দেখুৱাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে এনেধৰণে ইয়াতে হোম যজ্ঞ কৰি থকা হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিসকল সমৰ্থক তেখেতসকলে এনেধৰণে পূজা অৰ্চনা আগবঢ়াইছে মই এই পৰিৱেশটো দেখুৱাই আছোঁ। ओम सृष्टि स्थिति विनाशिनी शक्तिभूते सनातनी गुणेश्वरी गुणमयी नारायणी नमस्ते। ओम महिषाग्नि महामयी सामुंडे मुंडमालिनी आयुर्गंग बीजं देहि देवी नमस्ते महामाय जगज्जननी। এই ৰাইজৰ মংগল কাৰণে এই হেমন্ত বিশ্ব শৰ্মা দেৱে আজি ইয়াতে পূজা ভাগ কৰিছে আৰু ৰাইজৰ মংগল কাৰণে এই নতুন বছৰত শুভ ফল প্ৰাপ্তি কৰি মুখ্যমন্ত্ৰী হৈ দেশ আৰু দহৰ শুভ ফল প্ৰদান কৰি সেৱক সেৱিকসকলৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি আৰু লগতে এই অসমবাসী ৰাইজৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি লৈ ধনবৃদ্ধি যশবৃদ্ধি হৈ মাৰি মাৰক দুৰ্ভিক্ষ নাশ কৰি সুমংগল বিধান কৰি মা ভগৱতী চন্দিকা দেৱীয়ে ৰক্ষা কৰক। জয় মা ভগৱতী চন্দিকা দেৱী সুপ্ৰসন্ন হৰি বল হৰি বল হৰি বল আৰু বাৰে হৰি বল হৰি বল হৰি বল। ওম সর্বে সুখিনা সন্তু সর্বে সন্তু নিরাময়ঃ সর্বে ভদ্রাণি পশ্যন্তু মা কচ্চিৎ দুঃখ ভয়েৎ আয়ুষ্মান ভৱ স্মৃতি ভৱ কল্যাণম ভৱ। নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ইয়াতে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত এনেধৰণে হোম যজ্ঞ চলাই থকা হৈছে আৰু মুখ্যমন্ত্ৰী যাতে দ্বিতীয়বাৰৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী হয় তাৰ কাৰণে সমৰ্থকসকলে এনেধৰণে দীৰ্ঘেশ্বৰী দেৱালয়ত পূজা অৰ্চনা আগবঢ়াইছে। তাৰ মাজত মই কথা পাতিবলৈ যত্ন কৰিছোঁ কিহৰ কাৰণে হোম যজ্ঞ। আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মংগলময় জীৱন কামনা কৰিছোঁ। তেখেত যাতে পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হৈ অসমক সুপৰিকল্পিতভাৱে শাসন কৰিব পৰাৰ শক্তি যাতে মহামায়ে দিয়ে তাৰে কামনাৰে আমি ৰাইজে আজি এই হোম যজ্ঞ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। নিশ্চিতভাৱে যিহেতু ভোট গণনাৰ কাৰণে মাত্ৰ কেইটামান মুহূৰ্ত বাকী কাইলৈ পুৱাৰে পৰা যিহেতু নিৰ্বাচনী ফলাফল আৰম্ভ হ'ব তাৰ মাজতে এনেধৰণে উত্তৰ গুৱাহাটীৰ যিহেতু পুৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত এই হোম যজ্ঞ চলাই থকা হৈছে মুখ্যমন্ত্ৰীৰ কাৰণে। তাৰ মাজতে এনেধৰণে সমৰ্থকসকলে এনেধৰণে দেৱী মা দুৰ্গাৰ ওচৰত তেওঁলোকে এনেধৰণে পূজা অৰ্চনা আগবঢ়াইছে। দাদা কি ক'ব এই মুহূৰ্তত? ভাৰতীয় জনতা পাৰ্টিৰ বিজয় কামনা কৰি অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত শক্তিশালী ৰূপে দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰাৰ কাৰণে আমি ইয়াত যজ্ঞ আৰম্ভ কৰিছোঁ। এই চণ্ডী মহাযজ্ঞই যেন মা ভগৱতী আমাক মানে শক্তি দিয়ে, মাননীয় মুখ্যমন্ত্ৰী যেন দ্বিতীয়বাৰৰ বাবে শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিব পাৰে এই আমাৰ কামনা। নিশ্চিতভাৱে মুখ্যমন্ত্ৰী যাতে দ্বিতীয়বাৰৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী হয় তাৰ কাৰণে দীৰ্ঘেশ্বৰী দেৱালয়ত এনেধৰণে পূজা অৰ্চনা আগবঢ়োৱা হৈছে আৰু ইয়াতে যথেষ্ট সমৰ্থক ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে আৰু এয়া হৈছে দীৰ্ঘেশ্বৰী দেৱালয়ৰ পৰিৱেশ আৰু নিৰ্বাচনৰ ভোট গণনাৰ বাবে কেইটামান মুহূৰ্ত বাকী থকা অৱস্থাত উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়ৰ পৰিৱেশ। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ কাৰণে এটা প্ৰাৰ্থনা হ'ব, এটা মন্ত্ৰ। জয় জয়তে মই নিউজ লাইভৰ ধন্যবাদ জনাইছোঁ। অসমৰ হকে দহৰ হকে আগবাঢ়ি আহিছে আৰু মাননীয় মুখ্যমন্ত্ৰী যাতে দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হয় তাৰ কাৰণে মা ভগৱতীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু দেশৰ দহৰ মংগল হওক, সকলো সুখ সমৃদ্ধিত থাকক আৰু অসমৰ উন্নতি আগতকৈ আকৌ উন্নত হওক সেই অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ। সকলোৱে প্ৰাৰ্থনা কৰে
যাতে হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰলৈ এই মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। তাৰ কাৰণে মা ভগৱতীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ওম সৃষ্টি স্থিতি বিনাশিনী শক্তিভূতে সনাতনী গুণেশ্বৰী গুণময়ী নারায়ণী নমস্তুতে মহিষাগ্নি মহামায়ী চামুণ্ডে মুণ্ডমালিনী আয়ুর্গং সূর্যং দেহি দেবী নমস্তুতে শরণাঙ্গতং জ্ঞাতং পরিত্রাণে পরায়ণে সর্বেশাটি দেবী হরে নারায়ণী নমস্তুতে মহামায়ী চন্দিকা দেৱী সুপ্ৰসন্ন হৈ এই সেৱক সেৱিকাসকলৰ মনোমঞ্চ কৰক আৰু আমাৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰি ৰাইজৰ দহৰ মংগল কৰক। সেই মাই ভগৱতীৰ ওচৰত প্ৰাৰ্থনাই জনাইছোঁ। নিশ্চিতভাৱে আৰু এনেধৰণে উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰকৃত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত পূজা অৰ্চনা হোম যজ্ঞ চলি থকা পৰিলক্ষিত হৈছে।